বৰ্তমান আমি উপস্থিত আছোঁ শাস্ত্ৰী ৰোডত পূজা পেণ্ডেলত। আহক ইয়াৰ কিছুমান দৃশ্য উপভোগ কৰোঁ। এতিয়া আমি উপস্থিত আছোঁ ডাংতলা ৱেষ্ট কলনী ফৰৱাৰ্ড ক্লাবত। আহক ইয়াৰ কিছুমান দৃশ্য উপভোগ কৰোঁ। ছাৰ, আপোনাক ইয়াতে আহি কেনেকুৱা লাগিছে? ভাল লাগিছে। গোটেই বঙাইগাঁও চহৰৰ ভিতৰত মই এইখনে প্ৰথম চালোঁ। আজি মই বৰপেটা যোৱা কথা আছিল পূজাৰ বিভিন্ন ডিউটি বা চোৱা, কিন্তু বঙাইগাঁও থাকি গ'লোঁ। আজি ইয়াত আহিছোঁ, ভাল লাগিছে। পৰিৱেশটো ভাল, মুকলি আৰু ক'ভিড প্ৰট'কল মানি সকলোৱে পূজা উপভোগ কৰিছে। তাৰ কাৰণে সকলোকে মানে পূজা কমিটি বা দৰ্শক যিসকল ভক্ত আহিছে তেওঁলোকক মানে ধন্যবাদ জনাইছোঁ। ছাৰ, আপুনি বঙাইগাঁৱৰ পূজাৰ বিষয়ে কি ক'ব বিচাৰে? মই এইবাৰ প্ৰথম, মই ইয়াত ৰেঞ্জ DIG হিচাপে আছোঁ। তো বঙাইগাঁও মোৰ সদৰ চহৰ। এইবাৰ প্ৰথম চাবলৈ পালোঁ, ভাল লাগিছে। থেংক ইউ ছ' মাছ ছাৰ। आपका नाम क्या है? मेरा नाम विनोद शर्मा। मैम, आपका नाम क्या है? शुभ्रा शर्मा। बेटा, आपका नाम क्या है? आध्या शर्मा। आपको आज के डांगतोला की पूजा में आज कैसा लग रहा है? सबसे पहली बात तो ये पूजा हम लोग का अपना ही है और हम लोग यहीं पे रहते हैं, तो और हमेशा की तरह हमारा ये पूजा सबसे बढ़िया ही रहता है हमारी नज़रों में। और एक्सपेक्ट करते हैं कि बंगाइयों के लोगों को भी ये हमारा पूजा पसंद आता होगा। तो सबसे बड़ी बात है कि कुछ अनजाने लोग बहुत दिनों बाद अचानक से दिख जाते हैं, बड़ा मज़ा आता है देख के उनको। थैंक यू। मैम, आप बहुत सुंदर लग रहे हो आज। तो हम आपसे ये जानना चाहेंगे कि आज आप खुद से रेडी हो या पार्लर में जाके रेडी हो? नहीं पार्लर। ओके, आज आपको रेडी होने में कितना टाइम लगा? 15 मिनट्स। कुछ रेडी हुई नहीं हूँ वैसे। प्रियंका हल्दर। आप कहाँ पे रहते हो? नूतन पारा पे रहते हैं। 2 साल बाद दुर्गा पूजा यहाँ पे सेलिब्रेट हो रहा है। आप लोगों को कैसा लग रहा है इस बार यहाँ पे घूम के? अच्छा लग रहा है, फाइनली एक पूजा हो रहा है। अच्छा। अभी तक आप लोग कहाँ कहाँ की पूजा देख के आए हो? उधर से नूतन पारा से तो देख के आए हैं सब। तो आपको अभी तक जितना भी पूजा देखा उसमें से सबसे अच्छा पूजा या उनका पंडाल डेकोरेशन आपको कौन सा लगा? हमें तो यही पूजा अच्छा लगा क्योंकि मैं बचपन से इधर ही बड़ी हुई हूँ, इसलिए। ओके, थैंक यू सो मच। আপোনাৰ নাম কি হয়? সমৰেন্দ্ৰ ধৰ। আপোনাক ইয়াতে আহি কেনেকুৱা লাগিছে? মোটামুটি ভাল লাগে, প্ৰতি বছৰ ইয়াত আহোঁ বঙাইগাঁৱৰ পৰা, ভালেই লাগে। এইবাৰ পূজাৰ উল্লাস কেনেকুৱা পাইছে আপোনালোকে? মানে ক'ভিডৰ পিছত খুলিলতো ফাৰ্ষ্ট টাইম, একদম বঢ়িয়া। মানুহৰ উৎসাহ বাঢ়িছে এইবাৰ, যথেষ্ট বাঢ়িছে। মানে প্ৰতি বছৰ সপ্তমীত ইয়াত আহোঁ, সপ্তমীত ইমান মানুহ নাথাকে। এইবাৰ কিন্তু পাইছোঁ বহুত মানুহ, মানে 2 বছৰ পিছত মানুহ মানে এটা সুযোগ পাইছে, তো আমাৰো ভাল লাগি আছে, ওলাব পাৰিছোঁ।
মোৰ নাম নন্দিতা নন্দী হয় মই স্মৰণীৰ বাসিন্দা আপোনাক এইবাৰ পূজা ঘূৰিব ওলাইছে কেনেকুৱা লাগিছে বহুত ভাল মোৰ নাম প্ৰিয়ংকা ধৰ ভট্টাচাৰ্যী আপোনাক ইয়াতে পূজাত আহি কেনেকুৱা লাগিছে পূজাত লাষ্ট ইয়েৰটো ইমান এনজয় কৰিব নোৱাৰিলোঁ এইবাৰ বহুত ভাল লাগিছে স্পেচিয়েলি দিছ ওৱান ইজ ভেৰি ভেৰি ইম্প্ৰেছিভ হেপী দুৰ্গা পূজা Happy Durga Puja! অ'কে থেংক ইউ ছ' মাছ এতিয়া মোৰ লগত উপস্থিত আছে ডাংতলা ৱেষ্ট কলনী ফৰৱাৰ্ড ক্লাবৰ এডভাইজাৰ এণ্ড প্ৰেচিডেণ্ট আহক তেওঁৰ পৰা জানো যে এই পূজাৰ বিষয়ে আপুনি কি ক'ব বিচাৰে নমস্কাৰ সব প্ৰথমে সমগ্ৰ অসমবাসী ৰাইজক আমাৰ ৱেষ্ট কলনী আজি 56 ইয়াৰ্ছ পূজা কমিটিৰ তৰফৰ পৰা মহাসপ্তমী পূজা উপলক্ষে তেখেতে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু এইটো আমাৰ পূজাৰ এটা ঐতিহ্য আছে কিয়নো এইটো পূজা আমাৰ ডাংতলাৰ ফাৰ্ষ্ট পূজা আমাৰ এই এলেকাৰ ফাৰ্ষ্ট পূজা 1965ত এই পূজাখন কৰে তেতিয়া নাম আছিল IW পূজা মানে IW ষ্টাফতে তেখেতে পূজা কৰিছিল তাৰপিছৰ পৰা যিমানখিনি পূজা ভাগ হৈছে তো আমাৰ এটা উদ্দেশ্য থাকে যে এই পূজাখিনি কৰাৰ কাৰণে যি মানে এটা থিম মানে মানুহক কিবা এটা আমি দিব বিচাৰোঁ তো এতিয়া কৰোণা কালৰ কাৰণে আমি যেনেকৈ 19ত দিছিলোঁ 19ৰ পিছত 20ত কৰোণা কাল গ'ল এতিয়া কৰোণা কাল গ'ল এতিয়া আমি কৰোণাৰ যিটো যিমানখিনি নিয়ম নীতি বিধি আছে সেইখিনি মানি যে অলপ কম বাজেটতে এই পূজাটো আমি মানে শেষ কৰাৰ চিন্তা কৰিছোঁ কিয়নো মানুহৰ পইচা কৰিবৰ কথা আছে কৰোণা টাইমত মানুহৰ বহুত যিমান দুৰ্গতি গ'ল যিমান ইয়ে গ'ল তো এইবিলাক যাতে মা দুৰ্গা বিনাশ কৰে কৰোণা যিটো সংক্ৰমণ সেইটো যাতে কমি আহে কিয়নো আজিকালি বহুত কমি আহিছে যাৰ কাৰণে আমি পূজা কৰাৰ পাৰ্মিশ্যনটো পাইছোঁ তো আমাৰ আজিৰ থিমটো এইফালে থিমটো হ'ল মানে কৰোণা বিনাশিনী তো আপুনি চাইছে যে এইবিলাক ৰিঙৰ ভিতৰত যিবিলাক বস্তু আছে সেইটো ভেকচিন বুলি আমি তাক এটা ইয়ে কৰিছোঁ আৰু তো ভেকচিনৰ জৰিয়তে আজি আমাৰ দেশত কৰোণাৰ পৰিস্থিতি বহুত ভাল হৈ আহিছে আৰু আমি মা দুৰ্গাৰ আশীৰ্বাদত মানে আমি মা দুৰ্গাৰ প্ৰাৰ্থনা কৰোঁ যে মানুহে যাতে আৰু ভাল কৰি বাচিব পাৰে এই কৰোণা ৰোগৰ পৰা যাতে বাচি থাকে ইমানখিনি আমি ছাৰ আপোনাৰ নামটো কি আছিল মোৰ নাম শংকৰ দাস মই এই পূজা কমিটিৰ এডভাইজাৰ আমি পূজা কমিটিৰ প্ৰেচিডেণ্ট অজিত চৌধুৰী আজি সপ্তমীৰ দিন আৰু আজি আপুনি মানুহৰ গেডাৰিংটো কেনেকৈ পাইছে গেডাৰিং আজি অলপতো কমেই আছে কালিৰ পৰা এক্সেছ হৈ যাব আৰু চৰকাৰী যিটো ACB আমাক দিলে সেইটো আমাক মানি চলিব লাগিব যেনেকৈ আমি পাৰোঁ চেষ্টা কৰিম যি সিহঁতক কেনেকৈ কণ্ট্ৰল কৰিব লাগে আমাৰ ভলাণ্টিয়াৰবিলাক আছে সকলোৱে মিলি আমি চেষ্টা কৰিম যে যেনেকৈ ভাল কৰি পূজাটো আমাৰ কাটি যায় বিজয় চৰকাৰ Confident. আপোনালোকে এতিয়ালৈকে কোন কোন পূজা চাইছে ডাংতলাৰ পূজা কেইটা চাইছোঁ কমেট ক্লাব টুঙাপুটা ফৰৱাৰ্ড ক্লাব এতিয়ালৈকে কি খাইছে আপোনালোকে Tapi খাইছোঁ আৰু ফুচকা খাইছোঁ পূজাৰ জেলেবি খাইছেনে নাই আপোনালোকে খাইছে অ'কে থেংক ইউ ছ' মাছ বৰ্তমান আমি উপস্থিত আছোঁ ডাংতলাৰ SBC ক্লাবত ছাৰ আপোনাৰ নাম কি হয় সোমেন দেৱ মেম আপোনাৰ নাম কি হয় সংগীতা চক্ৰৱৰ্তী আপোনালোকে ইয়াতে আহি কেনেকুৱা লাগিছে খুব ভাল লাগিছে এই বছৰ ধুনীয়া পূজা হৈছে যোৱা বছৰ আমি কোভিডৰ কাৰণে খুব হেৰি হৈ আছিলে মানুহ ওলাব পৰা নাছিলে এইবাৰ এই অঞ্চলত নাটক ধুনীয়া পৰিৱেশ এটা ধুনীয়া লাগিছে ভাল লাগিছে আপোনালোকৰ টীমক বঙাইগাঁও টাইমছক অভিনন্দন শুভেচ্ছা জনাইছোঁ দুৰ্গা পূজাত আপোনালোকে খুব ধুনীয়া কাম কৰি আছে বঙাইগাঁও অঞ্চলত গোটেইবোৰ আমাৰ এক্টিভিটিবিলাক যে তেনেকুৱা দেখাই আছে আমি সঁচাকৈ ছ'চিয়েল মিডিয়াত এটা ভাল আপোনালোকে ইতিমধ্যে উল্লেখযোগ্য হেৰি কৰিছে ধন্যবাদ এনেকৈ কৰি থাকক আমাৰ শুভেচ্ছা থাকিল থেংক ইউ ছ' মাছ ছাৰ মেম আপোনাৰ পৰা জানিব বিচাৰোঁ যে আপুনি আজি বহুত ধুনীয়াকৈ মানে আমি চাব পাৰি বহুত ধুনীয়া লাগিছে আপোনাক আপুনি আজি নিজে ৰেডি হৈছে নে পাৰ্লাৰৰ পৰা ৰেডি হৈছোঁ থেংক ইউ ছাৰ আপোনাৰ নাম কি হয় জি সাহা মেম আপোনাৰ নাম
কি হয়? দীপা সাহা। আপোনালোকে এতিয়ালৈকে কোন কোন পূজা চাইছে? চাইছোঁ, দুটা চালোঁ। আপোনালোকে এতিয়ালৈকে কি খাইছে পূজাতে? নাই এতিয়ালৈকে খোৱা নাই, খাম। আগতে পূজা চাই লওঁ তাৰপিছত। মই এইবাৰ খুব শান্তি সহকাৰে পূজা চাই আছোঁ, কাৰণ সদায় ব্যস্ততা থকা যায়। মই CM আছিলোঁ ইলেক্ট্ৰিচিটি বৰ্ডত, সদায় দৌৰা দৌৰি থাকে। এইবাৰ খুব শান্তিৰে চাই আছোঁ। থেংক ইউ। সবার কারণে পূজার শুভেচ্ছা থাকিলে তোমালোকক সবাই অভিনন্দন, যাতে পূজা সবাই ভালকে চাও, সবাই সুস্থ থাকো, আনন্দে পূজাটো চাব পাৰো। Okay, thank you so much, ma'am. Thank you so much, sir. আমার নাম সুস্মিতা পাল। এতিয়ালৈকে আপোনালোকে কোন কোন পূজা চাইছে? মই এই কমিক ক্লাবত চালোঁ, তারপর বিজি কলনীত গৈছিলোঁ, তো ইয়াতে বহি আছোঁ কেতিয়াৰ পৰা, বহুত ভাল লাগি আছে। আপোনালোকে আজি বহুত এট্ৰেক্টিভ দেখা হৈছে। চ' আপুনি আজি নিজে ৰেডি হৈছে নে পাৰ্লাৰ যাই ৰেডি হৈছে? নহয়, আজি মই নিজে ৰেডি হৈছোঁ। কিমান টাইম লাগিল ৰেডি হোৱাতে? ৰেডি হোৱাতে আধা ঘণ্টামান লাগিলে। আজিতো এনে মানে সপ্তমী হয়, তো মানে নেক্সট দিনা আৰু টাইম বেছিয়ে লাগিব। অ'কে, থেংক ইউ ছ' মাছ। এতিয়া আমি উপস্থিত আছোঁ দাংতলাৰ কমেট ক্লাবত। আহক ইয়াৰ কিছুমান দৃশ্যসকল চাওঁ। মেম, আপোনাৰ নাম কি হয়? ৰিয়া দাস। বহুত ভাল লাগিছে, এতিয়া মানে বহুত মানুহ ওলাইছে, চাই পিনে ভাল লাগি আছে। আৰু যোৱাবাৰতো ইমান হেৰি হোৱা নাই, তো ভাল লাগি আছে চাই। আৰু কালিৰ বাবে আপোনাৰ কি প্লানছ আছে? এতিয়াও প্লেন কৰা নাই, কৰিম চাগে কেতিয়া, কিবা কি হয় চাওঁ। আজি আপুনি কাৰ লগত ওলাইছে? আজি ফেমিলি। এক্সপিৰিয়েঞ্চ প্ৰত্যেক বছৰে ইয়াতে ভাল হয়। আমি কমেডি ক্লাব বুলি জানো, ভাল লাগে প্ৰত্যেকবাৰ আহি ফেমিলি লৈ আহোঁ। এতিয়া আমি উপস্থিত আছোঁ দাংতলাৰ মানৱী কলনীত। এতিয়া আমি আছোঁ চুঙাপোতা কালীবাৰীত, আৰু আহক ইয়াতে কিছুমান দৃশ্য উপভোগ কৰোঁ। বৰ্তমান আমি আছোঁ মিছনপাৰা দুৰ্গাবাৰী ক্লাবত। চ' বাইদেউ, আপোনাৰ নাম কি হয়? মোৰ নাম সঞ্চিতা পুৰকাষ্ট। মোৰ নাম পম্পী কৰ্মকাৰ। মিতালী সমাজদাৰ। যোৱা বছৰ যিহেতু ক'ভিডৰ কাৰণে আমি দুৰ্গা পূজাটো ভালদৰে উপভোগ কৰিব পৰা নাই, সেইকাৰণে আমি এইবাৰ পূজাটো ভালকৈ উপভোগ কৰিব খুজিছোঁ। আৰু আমাৰ দুৰ্গাবাৰী মিছনপাৰা দুৰ্গাবাৰী কমিউনিটি হলৰ তৰফৰ পৰা আমি এইবাৰ আপোনালোকে দেখা পাইছে, আমি এইবাৰ মহিলা গোষ্ঠীয়ে এইবাৰ পূজাৰ আয়োজন কৰিছোঁ। আশা কৰোঁ আমি ভালদৰে পূজাটো আগুৱাই লৈ যাব পাৰিম, আপোনালোকৰ ভাল লাগিব। আৰু সকলোকে শাৰদীয়াৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু সকলোৱে সুস্থ থাকক, ভালদৰে থাকক, আৰু চৰকাৰৰ পৰা যিবিলাক ক'ভিড প্ৰট'কল দিছে সেইবিলাক আপোনালোকে মানি চলক। তেনেহ'লে আমি আশা কৰোঁ যে পূজাটো আমি ভালদৰে উপভোগ কৰিব পাৰিম। মই ক'ব বিচাৰিছোঁ, মানে আগৰ বছৰ পূজা ভালকৈ হ'ব পৰা নাই, আমালোকে আনন্দ ফূৰ্তি একো কৰিব পৰা নাছিলোঁ। এইবাৰ পূজাটো আমালোকে মহিলা গোষ্ঠীয়ে, দুৰ্গাবাৰী কমিউনিটি হলৰ মহিলা গোষ্ঠী এইবিলাক মানে, আৰু লগতে ল'ৰাবিলাকেও আছে। তো এইবাৰ যাতে আমালোকে ভালদৰে আনন্দ ফূৰ্তিবিলাক কৰিব পাৰোঁ, আৰু নিয়ম নীতি যিবিলাক আছে COVID-19 সেইবিলাক যাতে ভালদৰে মানি চলিব পাৰোঁ, মানি চলি পেলাই পূজাটো আমালোকে শেষ কৰিব পাৰোঁ ভালদৰে, সেইটোৱে। আৰু সৰু সৰু ল'ৰাবিলাকে কৰি আছে পূজাটো, আৰু আমি পাড়াৰ মহিলাবিলাকেও লগ দিছোঁ, আৰু ভালদৰে কৰিবলৈ চেষ্টা কৰি আছোঁ, যাতে চবেই সুস্থভাৱে কৰিব পাৰোঁ। আৰু নিয়ম নীতি মানি, ক'ভিডৰ যিবিলাক নিয়ম আছে সেইবিলাক মানি আমি কৰিবলৈ চেষ্টা কৰিছোঁ, আৰু এনেকৈ আগুৱাই যাম বুলি ভাবি আছোঁ। বছৰে বছৰে কৰিম বুলি ভাবিছোঁ, মহিলাবিলাকে কৰি আছোঁ আমি।
আৰু মই শেষত এইখিনি ক'ব বিচাৰোঁ যে বঙাইগাঁও টাইমছৰ পৰা আমাৰ ইয়াত আহি এইখিনি কভাৰ কৰাৰ কাৰণে আৰু আমাৰ পূজাটো ৰাইজৰ মাজত দেখুওৱাৰ কাৰণে বঙাইগাঁও টাইমছক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। হেপ্পী দুৰ্গা পূজা অল অফ ইউ। এতিয়া আমি আছোঁ সম্প্ৰীতি ক্লাব নতুন পাৰা, আহক ইয়াৰ দৃশ্য চাওঁ। মোৰ নাম সুচিস্মিতা চৌধুৰী। আপোনাক ইয়াতে আহি কেনেকুৱা লাগিছে? মোৰতো বহুতেই ভাল লাগিছে। মোৰ ঘৰটো ইয়াতে হয়। এইবাৰ মানে লাষ্ট ইয়াৰটো পূজা হোৱাই নাই, এইবাৰ অকণমান আমাৰ পাৰ্মিশ্যন দিয়াতে আমাৰ ভালেই লাগিছে। আমি ভালকৈ এনজয় কৰিব পাৰিছোঁ এইবাৰ। আৰু আজি আপুনি ক'ত ক'ত পূজা চাব গৈছে? আজি আমাৰ ইয়াত কালিবাৰী, বিটাই, মহাবিস্থান এইবিলাক পূজা চালোঁ আজি। তো সেই গোটেই পূজা আজি আপুনি চাইছে, চবতকৈ ভাল কোনটো পূজা লাগিছে? এতিয়ালৈকেতো আমাৰ এইটোৱে ভাল লাগিছে। আমি যিকেইটো চাইছোঁ সেইকেইটাৰ ভিতৰত এইটোৱে ভাল লাগিছে আমাৰ। आज माँ का पूजा है। सबसे पहले मेरे तरफ से सबको हैप्पी दुर्गा पूजा। और ये हम लोगों का नुकुनपारा का सर्वजनिक दुर्गा पूजा है, तो और इससे ज़्यादा क्या बोलूँ, सबके लिए है। माँ का पूजा है, सब पर माँ का आशीर्वाद रहे। हम लोग भी अच्छे से पूजा करते हैं, आप लोग भी इंजॉय कीजिए। ओके, थैंक ইউ ছ' মাছ। মেম আপোনাৰ নাম কি হয়? অন্তৰা দেশৰকাৰ। বহুত ভাল লাগি আছে এতিয়া। এতিয়া পেণ্ডেলটো বহুত ভাল হৈছে। এতিয়া আমাৰ পাড়াৰ পেণ্ডেল হয়তো, ইয়াতেই থাকোঁ মই। ডাংতলাৰ ফালে গৈছিলোঁ, এতিয়া ইয়াতে আছোঁ। ভাবি এতিয়া ঘৰত যাম, কালি আকৌ। কি খাই আহিছে মেলাৰ পৰা? আজি খোৱা নাই, কিছু বাহিৰত কিছু খোৱা নাই কৰোণাৰ বাবে। অ'কে, থেংক ইউ ছ' মাছ।